আজিৰ টপিক হৈছে কাৰেণ্ট এফেয়াৰ্স 2024 বৰ্ষৰ 26 ডিসেম্বৰৰ পৰা 31 ডিসেম্বৰৰ ভিতৰত যিখিনি ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্স আছে সেইবোৰ সংগ্ৰহ কৰি আজিৰ এই ভিডিওটো প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিওটোত নিউ এপইন্টমেন্ট ডেজ এণ্ড থিমছ এৱাৰ্ডছ স্পৰ্টছ আৰু মিসেলেনিয়াছ সম্পৰ্কে কেইটামান প্ৰশ্ন আলোচনা কৰা হৈছে এই আটাইকেইটা প্ৰশ্ন আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট প্ৰথম প্ৰশ্ন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভি ৰামাসুব্ৰমণিয়ম ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা হৈছিল 1993 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত আছে গতিকে আমি গম পালো ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ গৰাকীৰ নাম হৈছে ভি ৰামাসুব্ৰমণিয়ম 2 নং প্ৰশ্ন 23 ডিসেম্বৰত কাৰ জন্মবাৰ্ষিকীক ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে পালন কৰা হয় এই প্ৰশ্নটোৰ উত্তৰ হৈছে চৌধুৰী চৰণ সিঙৰ জন্মবাৰ্ষিকীক ৰাষ্ট্ৰীয় কৃষক দিৱস হিচাপে পালন কৰা হয় প্ৰতি বছৰে 23 ডিসেম্বৰত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয় চৌধুৰী চৰণ সিং ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী আছিল কৃষকৰ কল্যাণৰ হকে আগবঢ়োৱা অৱদানৰ বাবে তেখেতক সন্মান জনাই প্ৰতি বছৰে এই দিৱস পালন কৰা হয় তেখেতক 2024 চনত মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয় গতিকে আমি গম পালো 23 ডিসেম্বৰত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয় আৰু এই দিৱস ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক সন্মান জনাই তেওঁৰ জন্মবাৰ্ষিকীত প্ৰতি বছৰে পালন কৰা হয় 3 নং প্ৰশ্ন ৰাষ্ট্ৰীয় উপভোক্তা দিৱস 2024 ৰ বিষয়বস্তু কি এই প্ৰশ্নটোৰ উত্তৰ হৈছে ভাৰ্চুৱেল হিয়াৰিংছ এণ্ড ডিজিটেল এক্সেছ টু কনজিউমাৰ জাষ্টিস প্ৰতি বছৰে 24 ডিসেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় উপভোক্তা দিৱস হিচাপে পালন কৰা হয় 4 নং প্ৰশ্ন প্ৰতি বছৰে কিমান তাৰিখে সুশাসন দিৱস পালন কৰা হয় উত্তৰ হৈছে 25 ডিসেম্বৰ প্ৰতি বছৰে 25 ডিসেম্বৰৰ দিনটোক সুশাসন দিৱস হিচাপে পালন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটোক সমগ্ৰ দেশে সুশাসন দিৱস হিচাপে পালন কৰে তেখেতে 1977 চনত ৰাষ্ট্ৰসংঘত হিন্দী ভাষাত ভাষণ প্ৰদান কৰিছিল 2015 চনত তেখেতক ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আৰু তেখেতৰ সমাধিস্থলীৰ নাম হৈছে সদেৱ অটল গতিকে আমি গম পালো সুশাসন দিৱস প্ৰতি বছৰে ডিসেম্বৰ মাহৰ 25 তাৰিখে পালন কৰা হয় আৰু এই দিৱস প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মদিনত পালন কৰা হয় 5 নং প্ৰশ্ন 2025 বৰ্ষৰ গণৰাজ্য দিৱসৰ প্ৰতীক পটৰ বিষয়বস্তু কি উত্তৰ হৈছে সোণালী ভাৰত ঐতিহ্য আৰু উন্নয়ন গোল্ডেন ইণ্ডিয়া হেৰিটেজ এণ্ড ডেভেলপমেণ্ট এইটো হৈছে 2025 বৰ্ষৰ গণৰাজ্য দিৱসৰ প্ৰতীক পটৰ বিষয়বস্তু বা থিম 2025 চনত আমাৰ দেশে 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব আমি জানো গণৰাজ্য দিৱস প্ৰতি বছৰে জানুৱাৰী মাহৰ 26 তাৰিখে পালন কৰা হয় 6 নং প্ৰশ্ন কোনখন গ্ৰন্থৰ বাবে বিশিষ্ট সাহিত্যিক ইএছএ দৰ্জে ঠংচিলৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা 2024 আগবঢ়োৱা হৈছে গ্ৰন্থখনৰ নাম হৈছে ঠাৰ আৰু অন্যান্য গল্প এইখন গ্ৰন্থৰ বাবে বিশিষ্ট সাহিত্যিক ইএছএ দৰ্জে ঠংচিলৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা 2024 আগবঢ়োৱা হৈছে এই বঁটা প্ৰাপকে নগদ 5 লাখ টকা লাভ কৰিব আৰু উক্ত গ্ৰন্থখনৰ প্ৰকাশক বনলতাই 3 লাখ টকা লাভ কৰিব 7 নং প্ৰশ্ন 2024 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা কোনে লাভ কৰিছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে দুৰ্গেশ্বৰ সোণোৱাল ডাঙৰীয়াক 2024 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰা হৈছে এই বঁটা সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে প্ৰদান কৰি আহিছে
8 নং প্ৰশ্ন ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কোনখন দেশে অৰ্ডাৰ অফ মুবাৰক আল কবিৰ সন্মান প্ৰদান কৰিছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে কুৱেইট ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী দেৱক কুৱেইট দেশে অৰ্ডাৰ অফ মুবাৰক আল কবিৰ সন্মান প্ৰদান কৰিছে কুৱেইটৰ ৰাজধানী হৈছে কুৱেইট চিটি আৰু কুৱেইট দেশত ব্যৱহৃত মুদ্ৰা বা কাৰেন্সি হৈছে কুৱেইট দিনাৰ 9 নং প্ৰশ্ন আইসিসি চেম্পিয়নছ ট্ৰফি 2025 কোনখন দেশত অনুষ্ঠিত হ'ব উত্তৰ হৈছে পাকিস্তান পাকিস্তানত 2025 বৰ্ষৰ আইসিসি চেম্পিয়নছ ট্ৰফি অনুষ্ঠিত হ'ব 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাত সৰ্বমুঠ 8টা দলে অংশগ্ৰহণ কৰিব 10 নং প্ৰশ্ন অসমৰ ৰাজ্যিক মন্ত্ৰীসভাই 2025 বৰ্ষটোক কি বৰ্ষ হিচাপে উদযাপন কৰিবলৈ অনুমোদন জনাইছে উত্তৰ হৈছে কিতাপৰ বৰ্ষ ইয়াৰ অফ ৰিডিং নাগৰিকৰ মাজত কিতাপ পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ অসমৰ ৰাজ্যিক মন্ত্ৰীসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আমি মনত ৰাখিব লাগিব 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ বা ইয়াৰ অফ ৰিডিং হিচাপে উদযাপন কৰা হ'ব এইকেইটাই আছিল 26 ডিসেম্বৰৰ পৰা 31 ডিসেম্বৰলৈ সংগ্ৰহ কৰা কেইটামান ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সৰ প্ৰশ্ন আৰু উত্তৰ লগতে ইয়াত কিছুমান নোটছো দিয়া হৈছে এই আটাইখিনিয়ে আপোনাক আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব হেহে এই প্ৰশ্নসমূহৰ উত্তৰৰ লগতে নোটসমূহ মনত ৰাখিবলৈ চেষ্টা কৰিব ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব যদি আপুনি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলো কাৰণ এই চেনেলত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিও আপলোড হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশন বেলটো অন কৰি অলট ক্লিক কৰিব তেতিয়া এই চেনেলত আপলোড হোৱা যিকোনো ভিডিওৰ নটিফিকেশন প্ৰথমে আপোনাৰ ওচৰলৈ যাব ধন্যবাদ